পথালিপাহাৰ অঞ্চলৰ দিলীপপুৰত নিৰ্মাণ কৰা ৰুৰ বান্ধ প্ৰকল্প অথলে গ'ল পানী। বাউণ্ডৰী পকী বেৰাৰ অবিহনে পৰি ৰ'ল চৰকাৰী আঁচনি। দিলীপপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা ৰুৰ বান্ধ প্ৰকল্পটোৰ শুভ উদ্বোধন 2022 চনৰ আগষ্ট মাহতে কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, য'ত উপস্থিত আছিল সাংসদ পল্লৱ লোচন দাস আৰু বিহপুৰীয়া বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা। পৰিতাপৰ কথা এই যে কেইবা কোটি টকীয়া আঁচনিৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা ৰুৰ বান্ধ প্ৰকল্পটোৰ বাবে বৰ্তমানেও নাই পানীৰ ব্যৱস্থা, আনহাতে চাৰিসীমা সুৰক্ষাৰ বাবে নাই পকী ৱাল। বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই সাংবাদিকক জনায় যে অতি শীঘ্ৰে পকী ৱালৰ বাবে অনুদান দিব আৰু পানীৰ ব্যৱস্থাও কৰিব। আনহাতে ৰুৰ বান্ধটোৰ গিলাচসমূহৰ একাংশ কোনো দুষ্কৃতিকাৰীয়ে ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। কোটি কোটি টকাৰ এই প্ৰকল্পটোৰ এনেদৰে পেলনীয়া অৱস্থাই পৰিণত কৰা কাৰ্য অতি গৰিহণাযোগ্য। উদ্যোগিক পাম্পটো এতিয়া সম্পূৰ্ণ হৈ গ'ল। উদ্যোগিক পাম্প এতিয়া কাৰ্যক্ষম কৰিবৰ কাৰণে সাজু হৈ গ'ল। ইয়াৰ পৰা যি সেৱা ধৰা কাম সেই কামে আমি আৰম্ভ কৰিব লাগে। যিটো আন্তঃগাঁথনি উন্নয়নৰ কাম আমাৰ কাৰ্যকালৰ আজি 3 বছৰ অতিক্ৰম কৰা তাৰ 6 মাহৰ আগতে আমাৰ সকলো সাজু হৈ গ'ল। দেখিছে কি অঞ্চল আছিলে, কি হৈ গ'ল, গাঁৱত আজি নগৰ হৈ গ'ল। এতিয়া আমি কৃষক বন্ধুসকললৈ সেৱাৰ মুকলি কৰিবৰ কাৰণে বিচাৰিছোঁ। যিসকলে সেৱা কৰিবৰ কাৰণে দায়িত্ব লৈছে, কামত গাফিলতি কৰিলে তেওঁলোকক কামক পৰা অজৰাই দিবৰ কাৰণেও আজি আমাৰ ফালৰ পৰা সকিয়নি দিয়া হৈছে, যাতে আমাৰ কৃষক বন্ধুসকলে উপযুক্ত সেৱা ইয়াৰ পৰা পায়। আৰু আমি সাজু হৈ গ'লোঁ আৰু ইয়াৰ পৰা ৰাইজে সেৱা পাব, ৰাইজ উপকৃত হ'ব।